সূৰ্যোদয় নাচাওঁ বুলি টোপনিৰ ভাওৰ জুৰি থকা মানুহক সূৰ্যোদয় চোৱাবলৈ চেষ্টা কৰি আপুনি আপোনাৰ নিজৰ শক্তিকণ বিনষ্ট নকৰিব। নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। যিহেতু এইটো ইলেকশ্যনৰ সময় আছিল, সকলো প্ৰতিনিধিয়ে নিজৰ সমষ্টিত খুব ব্যস্ততাৰে কাম কৰিব লগা হৈছিল। যদিও তেওঁলোকে 5 বছৰ দিন তেওঁলোকৰ কাৰ্যকালৰ সময়ত তেওঁলোকে বহুত কষ্ট কৰে। তাৰ পাছত ৰাইজে তেওঁলোকক তাৰ নেক্সট বাৰলৈ তেওঁলোকে হ'বনে নহয়, তেওঁলোকক জনপ্ৰতিনিধি হিচাপে চিলেক্ট কৰিবনে নকৰে, সেইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰে। মোৰ ভাগ্য বুলি মই ভাবোঁ যে শাসকীয় দলৰ এজন জনপ্ৰতিনিধি, তেখেতে আগৰ 10টা বছৰ শাসকীয় দলত এটা সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে তেখেতক মই মোৰ জীৱনত বহুতবাৰ যিমানবাৰ লগ পাইছোঁ বা তেওঁৰ লগত কেতিয়াবা যদি সময় সুবিধা হয়, যিহেতু ব্যস্ত মানুহ, সময় সুবিধা হয়, তেওঁৰ লগত দুটা কথা আলোচনা কৰি ভাল লাগে। আৰু সেই হিচাপে ইলেকশ্যনৰ পাছত মই সেই সুবিধাখন পালোঁ। আৰু তেওঁৰ লগত কেতিয়াবা যেতিয়া লগ হওঁ তেতিয়া তেওঁৰ লগত ৰাজনীতিৰ কথা, যিহেতু তেওঁ এজন ৰাজনীতিক, অৰ্থনীতিৰ কথা, সমাজ ব্যৱস্থাৰ কথা পাতোঁ। আৰু মই নিজে অনুভৱ কৰোঁ যে তেখেত আচলতে শাসকীয় দল, আমাৰ বৰ্তমান যিটো শাসকীয় দল, সেই শাসকীয় দলটো শাসনত অহাৰ আগতেও তেখেতক লগ পাইছোঁ, তেতিয়াৰ পৰাই মই চিনাকি। আৰু তেওঁৰ লগত তেতিয়া আলোচনা কৰোঁ। তেখেত খুব পঢ়া শুনা কৰে, খুব বিশ্লেষণ কৰি ভাল পায় সমাজখনৰ বিষয়ে। সঁচাকৈ মই যদি জীৱনত যিসকল ৰাজনীতিক লগ পাইছোঁ, তেওঁলোকৰ ভিতৰত এজন দেখিছোঁ যিজনে সঁচাকৈ অধ্যয়ন কৰি ভাল পায় সমাজখনৰ বিষয়ে। তেখেত খুব চেঞ্চিটিভ হয়, খুব সমাজৰ কথা চিন্তা কৰে। তেখেতৰ লগত আলোচনা কৰি থাকোঁতে, তেখেতৰ লগত যেতিয়া কথাকেইটা পাতিছিলোঁ, তেতিয়া তেওঁ ক'লে যে সূৰ্যোদয় চাব নিবিচাৰা মানুহক অৰিন্দম, তুমি সূৰ্যোদয় দেখাবলৈ যত্ন কৰি নিজৰ শক্তিকণ নষ্ট নকৰিবা। তো কথাটো মোৰ অকণমান ওপৰেদি যোৱা নিচিনাই লাগিছিল প্ৰথম অৱস্থাত। কি কথাত কিহৰ কাৰণে ক'লে, তাৰপিছত তেওঁৰ লগত যেতিয়া ভালকৈ বহিলোঁ আৰু কৈছোঁ যে মই কথাটো বুজি পোৱা নাই, কি কথা ক'লে আপুনি, তেতিয়া কৈছে যে চোৱা, মই এতিয়া যিকোনো কথা কৈছোঁ ৰাজনীতিক কথা বুলিয়ে তুমি নাভাবিবা। মই অসমখনৰ এটা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰোঁ বা কৰিছিলোঁ 10টা বছৰ। এতিয়া ৰাইজৰ ওপৰত সেয়া লাগি আছে। যেতিয়া ৰিজাল্ট দিব তেতিয়া ৰাইজে আকৌ মোক চিলেক্ট কৰে নে নকৰে। কিন্তু কথাটো হ'ল, এজ এ কমন পিপল, মই এজন সাধাৰণ জনতা হিচাপে কথাটো কৈছোঁ যে সমাজখনত তুমি নিজৰ চাৰিওকাষে চোৱা, তেতিয়াহ'লে তুমি গম পাবা যি নিজে চেঞ্জ হ'ব নিবিচাৰে, তেখেতক তুমি জানো চেঞ্জ কৰিবলৈ চেষ্টা কৰি নিজৰ শক্তিকণ নষ্ট কৰিবা? মই কৈছোঁ নকৰোঁ, চাগে এইটো ভুল কথা হ'ব। ঠিক তেনেদৰে মই বোলে ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া কথাটো ক'বলৈ যাওঁতে, এটা কথা নহয়, চৰকাৰ এখন কিয় গঠিত হয়? জনতাৰ ভালৰ কাৰণে নহয় জানো? মই বোলো হয়। জনতাৰ ভালৰ কাৰণে যদি হয়, তেতিয়াহ'লে তোমাক কেতিয়াবা লাগেনে আমাৰ চৰকাৰখনে কিছুমান চিটুৱেশ্যনত তোমালোকক বা সকলোকে সুখী কৰিব পৰা নাই? কিন্তু গণতন্ত্ৰত মেজৰিটি মানুহে যাক চিলেক্ট কৰে, যাক ভোট দিব, যি সুখী, সেইজনেই চৰকাৰ গঠন কৰিব। সেইটো সত্য। ঠিক আছে, তেতিয়াহ'লে তুমি কিছুমান বস্তু আমাৰ বিবেকেও যদি সেইটো ভুল বুলি ভাবে, তথাপিতো আমি চৰকাৰত থাকিও আমি সেইটো মানি ল'ব লগা হয় আৰু সেইটো কাম কৰিব লগা হয়। কিয় জানানে? কাৰণ মানুহে বিচাৰে। আৰু যদি কেতিয়াবা আমি কিবা এটা নিগেটিভ নহয়, তাতকৈ বেষ্ট অফ দ্য বেষ্ট কোনোবা ইম্পেক্ট কৰিব পৰা, পজিটিভ ইম্পেক্ট কৰিব পৰা কিছুমান কাম আছিল যদিও আমি সেইটো কাম নকৰি বেলেগ এটা কাম কিয় কৰিব লগা হয়? কাৰণ জনতাই বিচাৰে। কাৰণ জনতাসকল সেই ক্ষেত্ৰত এৱেৰ নহয়। তেওঁলোকে যদি কোনোবা প্ৰকাৰে আঁচনি ভাল পায়, আমি আঁচনি দিবলৈ বাধ্য। এইটো চাইক'লজিকেল কথা এটা। তেওঁলোকক যদি আমি সুখী কৰিবলৈ কিবা এটা ব্যৱস্থা কৰিব লগা হয়, আৰু সেই ব্যৱস্থাটোতকৈ ভাল ব্যৱস্থা আছিলে যদি তেওঁলোকৰ সেই মেজৰিটি মানুহৰ যাতে ইম্পেক্ট নপৰে জীৱনত, ডাইৰেক্টলি তেওঁলোকৰ সেই শ্বৰ্ট টাইম গ্ৰেটিফিকেশ্যন বুলি যিটো কথা কয়, সেইটো যদি আমি ক্লিক কৰিবগৈ নোৱাৰোঁ, তেতিয়াহ'লে চৰকাৰখনৰ কাৰণে বিপৰ্যয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। আৰু সেইটো কথা যেতিয়া শুনিলোঁ, তেতিয়া মোৰ অনুভৱ হ'ল, কোনোবা প্ৰকাৰে আমি জনতাও সজাগ হ'বলৈ হ'ল। আমি কোনোদিন এইটো আচলতে কোৱাটো ভুল যে চৰকাৰখন ভাল নে বেয়া।
চৰকাৰখনে একচুৱেলি আমি যি বিচাৰোঁ, আমাৰ মেজৰিটি মানুহে যি বিচাৰে সেয়াই দিয়ে। আপুনি চাব, এইটো কথা ভাবিব যে চৰকাৰখনে এইটো ব্যৱস্থা কিয় লৈছে, কাৰণ তেওঁৰ নেক্সট টাইম তেওঁলোকে শাসনত আহিব লাগিব, আপোনালোকক সুখী কৰিব লাগিব। এইটো টাৰ্মত যদি তেওঁলোকে আপোনালোকক সুখী কৰিব নোৱাৰে, তেতিয়াহ'লে নেক্সট টাইম আপোনালোকে সেই দলটোক কেতিয়াও শাসনত অধিষ্ঠিত নকৰে। ইট মিনছ এতিয়া বৰ্তমান সময়ত যদি আমি কিছুমান নিগেটিভ চিটুৱেশ্যন দেখিছোঁ, বৰ্তমান সময়ত যদি কোনোবা প্ৰকাৰে আমি নিগেটিভ বুলি মই নকওঁ, সেইবোৰ ভাল হয়, ভাল আঁচনিবোৰ কেতিয়াবা মই বেয়া বুলি ক'ব নিবিচাৰোঁ, কিন্তু তাতকৈ যদি ভাল কিবা ব্যৱস্থা আছিলে তেওঁলোকে সেইটো কাম নকৰিলে কিয়? কাৰণ জনতাই সেইখিনি বুজিয়ে নাপায়। ভাল যদি কিবা কিবি আঁচনি ল'লেহেঁতেন বা ভাল যদি কিছুমান পদক্ষেপ ল'লেহেঁতেন, হয়তো জনতাক চুব নোৱাৰিলেহেঁতেন। গতিকে তেওঁলোকে এইটো ল'বলৈ বাধ্য কোনোবা প্ৰকাৰে। তাত আমি চৰকাৰখনক দুখ দি লাভ নাই কিছুমান ক্ষেত্ৰত, কাৰণ জনতাক যদি আমি চুবই নোৱাৰোঁ, তেতিয়াহ'লে নেক্সট সেইখন দল, সেই দলটো শাসনত আপুনি অধিষ্ঠিত নকৰে, মানে জনতাই অধিষ্ঠিত নকৰে। ইট মিনছ কোনোবা প্ৰকাৰে জনতাই এটা, আমি যেনেকুৱাকৈ শ্বৰ্ট টাইম গ্ৰেটিফিকেশ্যনত সোমাই আছোঁ, জনতাও সোমাই আছে অসমখনৰ ভিতৰত। গতিকে সেই ক্ষেত্ৰত জনতাই নিজেই ভাবিব লাগিব যে হয়, আমি নিজে চেঞ্জ হ'ব লাগিব, আমি অলপ ইম্প্ৰুভমেণ্ট বিচাৰিব লাগিব, আমি নিজৰ পৰিয়ালটোৰ লগতে আমি সমাজখনৰ বা ৰাজ্যখনৰ বা গোটেই শাসন ব্যৱস্থাটোত আমি ইম্প্ৰুভমেণ্ট বিচাৰিব লাগিব। তেতিয়া আপোনালোকে চাব চৰকাৰখনে সেইটো ব্যৱস্থা কৰি দিব। মোৰ অনুভৱটো মই কৈছোঁ আপোনালোকৰ আগত, সেনেকুৱা এটা কথা। গতিকে তেওঁ সেই যে কথাটো ক'লে যে সূৰ্য চাব নিবিচৰা মানুহক আপুনি সূৰ্য দেখাবলৈ চেষ্টা নকৰিব, মিনছ জনতাই যি বিচাৰে সেয়াকে কৰি দিয়ক, সুখী হ'ব আৰু পুনৰবাৰ চৰকাৰ গঠন কৰি শাসনত অধিষ্ঠিত হ'ব পাৰিব। তাৰ মাজেৰে তেওঁলোকে উন্নতিও কৰিব লাগিব, উন্নয়ন আনিব লাগিব অসমখনক, কাৰণ প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে নিজক ভাল পায়, ন' ডাউট, কিন্তু সমাজখনক তেওঁলোকে ভাল পায় কাৰণে ৰাতিয়ে দিনে সমাজখনৰ কাৰণে কাম কৰি থাকে। মই সেইটো কেৱল শাসকীয় দল বুলিয়ে কোৱা নাই, বিৰোধী দলৰ কথাও কৈছোঁ। জনপ্ৰতিনিধি হ'বলৈ আহিছে মানে কেৱল সকলোৱে নিজৰ স্বাৰ্থৰ কথাই চিন্তা নকৰে, তেওঁলোকে ৰাজ্যখন সমাজৰ কথা চিন্তা কৰি জীৱনত বহুত ছেক্ৰিফাইচ কৰে আৰু কৰিব লগা হয় তেওঁলোকে। গতিকে সেই ক্ষেত্ৰত যদি জনতাই কথাখিনি অলপ বুজি পায়, সেই ক্ষেত্ৰত যদি জনতায়ো হয় শ্বৰ্ট টাইম গ্ৰেটিফিকেশ্যনৰ পাছত নদৌৰি ভৱিষ্যতৰ এখন ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা চিন্তা কৰে, তেতিয়াহ'লে চৰকাৰখনেও সেইটো মানি ল'ব আৰু তেওঁলোকে সেইটোৰ ওপৰত মানুহক ছেটিছফেকশ্যন দিবলৈ চেষ্টা কৰিব, মোৰ অনুভৱ। গতিকে আশা কৰোঁ এই কথাটো আপোনালোকৰ লগত আলোচনা এইকাৰণে কৰোঁ, কাৰণ এই কথাটো এজন যিহেতু জনপ্ৰতিনিধিয়ে এই কথাটো মোক কৈছিল, গতিকে হয় তেওঁ তাত কোনো কিবা বেলেগ কথাত কোৱা নাই, তেখেতে বৰ্তমান চিটুৱেশ্যনৰ ওপৰত কৈছে। ইট মিনছ আমাৰ জনতাৰ ওপৰত কৈছে, আমি ইম্প্ৰুভ হ'ব লগা আছে, সেই কথাটো তেখেতে ইংগিত কৰাইছে। গতিকে কথাটো চিন্তনীয়।